নমস্কাৰ মই মোৰ সকলো জ্যোতি সুন্দৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। এইটো জনাটো দৰকাৰ, কাৰণ কিছুমান কথা আমি নিজে জনাটো খুব প্ৰয়োজনীয় হৈ থাকে। আৰু আজিৰ বিষয়বস্তুটো হ'ল মোৰ তেনেকুৱাই, অৰ্থাৎ যে আমাৰ নতুন গৃহ নিৰ্মাণ কৰাৰ পিছত প্ৰৱেশ, এই সম্পৰ্কে কিছু কথা ক'ম আপোনালোকক। যিহেতু আমাৰ প্ৰত্যেকৰে জীৱন কালত এটা হেঁপাহ থাকে, নতুন নিজে এটা ঘৰ বনোৱা, নিজৰ চইচ মতে। গতিকে সেই ঘৰটো নিৰ্মাণ কৰাৰ পিছত বিশেষকৈ প্ৰৱেশ কৰাৰ সময়ত বহু কথা থাকে। নিৰ্মাণত কৰি প্ৰৱেশ কৰাৰ সময়খিনি খুব ইম্পৰ্টেণ্ট হৈ থাকে। গতিকে সেই বিষয়ে কিছু আভাস, কাৰণ আজিৰ বিষয়বস্তুৰ লগত কিছু অকণমান ৰিলেটেড হৈ থাকিব। অৰ্থাৎ আপোনাৰ কাৰণে কোনটো বাৰ বা কোন পক্ষ, ঠিক এনেকুৱা বিষয়বস্তু শুভ বা ফল কেনেকুৱা হৈ থাকে। কাৰণ যিহেতু নতুন গৃহ প্ৰৱেশ কৰা সম্পৰ্কে আমাৰ শাস্ত্ৰত, বাস্তুশাস্ত্ৰতো বহুত কথা কোৱা আছে। আনফালে আমাৰ কিছুমান বেলেগ শাস্ত্ৰতো, পুৰাণ আদিতো আছে, কিন্তু পুৰাণতো পাইছোঁ আপোনাৰ। গতিকে অকল যে জ্যোতিষ শাস্ত্ৰ আছে নহয়, আমাৰ যি পুৰাণ আছে তাতো আছে, আপোনালোকক কৈছোঁ। গতিকে বিষয়বস্তুটো হ'ল যে গৃহ নিৰ্মাণ কৰাৰ পিছত যেতিয়া প্ৰৱেশ কৰিব, সেই সম্পৰ্কে কিছু কথা, কাৰণ বহুত জানিবলগীয়া বিষয়বস্তুটো। আমাৰ শাস্ত্ৰই কি কৈ দিছে, অৰ্থাৎ কিছু নীতি নিয়ম পালন কৰি উঠি, আপোনালোকে প্ৰত্যেকে কৰিব, তথাপিতো নিজে কিছু জনাটো দৰকাৰ। বিভিন্নজনে বিভিন্ন ক'ব, কিন্তু তাৰ ফলটোতো প্ৰত্যেকৰে একে নহয়, হয়তো মনত ৰাখিব। কিন্তু গতিকে সাধাৰণতে আমাৰ গৃহ প্ৰৱেশত বাৰৰ ভিতৰত 3টা বাৰ সাধাৰণতে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সেই আছে, বাধা আছে। এইকেইটা হ'ল আপোনাৰ শনিবাৰ, ৰবিবাৰ আৰু মঙলবাৰ। এই 3টা বাদ দি বাকীকেইটাৰ ভিতৰত প্ৰৱেশ কৰিলে কি শুভ ফল পোৱা যায়, সেই বিষয়ে মই কিছু কথা আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। যদি সোমবাৰে গৃহ প্ৰৱেশ কৰে, কি হয়? পুত্ৰ সন্তান আদি বৃদ্ধি হয়, অৰ্থাৎ শুভ হয়। অৰ্থাৎ সোমবাৰতো সাধাৰণতে শুভবাৰ হয় গৃহ প্ৰৱেশত। তাৰ বাহিৰে যদি বুধবাৰে হয়, মঙলবাৰটো বাদ দি কৈছোঁৱে যে শনি, ৰবি, মংগল, এই 3টা সাধাৰণতে বাদ দিব লাগে। এই 3টাত আপোনাৰ গৃহ প্ৰৱেশ কৰিব নালাগে। বহুত কথা আছে। গতিকে যদি বুধবাৰ হয়, বুধবাৰে যদি গৃহ প্ৰৱেশ কৰে, তেতিয়া কি হয়? তেতিয়াও বংশ বৃদ্ধি হয়। কথা আছে, চাব, কিছুমান ভেটিত বংশ নাশ হয়। গতিকে মাটি বেলেগত কিনিব, আপুনি ঘৰ বনাব বেলেগত, কেতিয়াবা নিজৰ বস্তি মাটিত বেলেগ কথা, কিন্তু আজিকালিতো স্বাভাৱিক বহুতে নিজৰ থকা জেগাতকৈ আন সুবিধাজনক ঠাইত বা ঘৰ বান্ধে, গতিকে গৃহ নিৰ্মাণ কৰে। সেইকাৰণে কৈছোঁ, আপুনি বা কোন ঠাইত কি আছিল এটা সময়তো ভালকৈ নাজানে, এঠাইত পৰা আহি এঠাইত মাটি কিনিছে, আনি ঘৰ বনাইছে, বহুত কথা থাকে। সেই বিষয়ে এইটো বহুত দিন আগতে মই কৈছোঁ যে গৃহৰ প্ৰথম খুঁটা পুতাতেও বহুত কথা জানিব লগা বিষয়বস্তু আছে, যে এটা নিয়ম আছে। আজি কৈছোঁ যদি আকৌ কৈ দিলোঁ। প্ৰথম ঘৰৰ যিসকলে নতুনকৈ আকৌ বনোৱা নাই, যেতিয়া আপোনালোকৰ মুখ্য প্ৰথম খুঁটা যিটো খুঁটা যায়, মূল খুঁটা বুলি কয় যিটো, সেইটো যেতিয়া আপোনালোকে পুতিব, যিদিনা খান্দিব, নিয়মমতে খান্দিব না, যেতিয়া খান্দিব তেতিয়া কেইটামান বিষয়বস্তু খুব লক্ষ্য কৰিব কৈছে শাস্ত্ৰই। কি কৈছে? তাত যাতে এঙাৰ নলায়, যদি এঙাৰ নলায়, মনত ৰাখিব, লক্ষ্য কৰিব। তাত খান্দোতে আপোনালোকে যিদিনা আপুনি
মুখ্য খুঁটাটো সেই কৰিব সেইদিনাখনৰ কথা কৈছোঁ যেতিয়া খান্দিব তেতিয়াতে তাত আপোনালোকে যাতে চাব লক্ষ্য কৰিব তাত যাতে এঙাৰ নাপায় কোনো লোৱাৰ বস্তু নাপায় লোৱাৰ বস্তুটো কিন্তু তাত মাৰ্কিং কৰিব লাগিব কোনো জীৱ জন্তুৰ হাড্ডি নাপায় হাড় নাপায় অৰ্থাৎ কোনো মানুহৰ চুলি নাপায় মনত ৰাখে বাকী ক্ষয় যাব চুলি ক্ষয় নাযায় গতিকে সেইকাৰণে কৈছোঁ হয়তো কোনোবা তাত কাৰোবাক হয়তো বহু বছৰ আগতে পুতিব পাৰে কোনো কাৰোবাক হয়তো মানে পুৰিব পাৰে আপুনিতো ক'ব নোৱাৰে সেইকাৰণে কৈছোঁ যে এইবিলাক বস্তু চাব লগা হয় চালে যদি আপোনাৰ তাত পায় সেই ঠাইৰ পৰা অকণমান আঁতৰত কৰিব লাগে সেইটো আপোনালোকেতো কিনিলে আৰু বেলেগে ক'ত কিনিব তাত বনাব নালাগে সেইখিনি এৰি দিয়ক এৰি গুচি যাওক 8-10 ফুট হয় উত্তৰে লৈ যাওক নাই পশ্চিমে লৈ যাওক নাই দক্ষিণে লৈ যাওক উত্তৰ ঠিক এনেকুৱা 8 ফুটৰ কেপছত ৰাখি দিয়ক সেই ঠাইত একো যাতে নপৰে ঘৰৰ ভিতৰত নপৰে সেইটো মনত ৰাখিব লাগে সেইকাৰণে কৈছে সেইটো চাব লাগে সেইটো বাৰ্তা বান্ধি দিয়ক কৈ থৈ দিলোঁ মই প্ৰথম মুখ্য খুঁটাটো পুতাৰ সময়তো এতিয়া মই আহিছোঁ এই গৃহ প্ৰৱেশৰ কথা সেইটো আগতে কৈছোঁ বহুত দিন পাহৰি মানে কেতিয়া ক'লোঁ মোৰো মনত নাই কোৱা মনত আছে কিন্তু যদি বুধবাৰ হয় যদি মই লেকচাৰত একেলগে কৈ গৈছোঁ অলপমান বেয়া নাপাব যদি বুধবাৰ হয় সেই বাৰটোও ভাল গতিকে তাত কি হয় বংশ বৃদ্ধি হয় শুভ হয় যদি বৃহস্পতিবাৰ হয় তেতিয়াহ'লে কি হয় গৃহ প্ৰৱেশ কৰিলে অৰ্থনৈতিক গমন অৰ্থাৎ টকা পইচা আপোনাৰ আহিব ঘৰলৈ সম্পদ বৃদ্ধি যোগ হৈ থাকে যদি বৃহস্পতিবাৰে হয় অৰ্থাৎ শুভ সেই বাৰটো তাৰ বাহিৰে আৰু এটা বাৰ থাকিল শুক্ৰবাৰ মইতো কৈছোঁ 3টা বাৰ দিয়ক শুক্ৰবাৰে যদি গৃহ প্ৰৱেশ কৰে কি হয় সেই পৰিয়ালত সদায় উত্তম খাদ্য অভাৱ নহয় ভোগ উত্তম খাদ্য মানে কি কথা আছে মানুহৰ আপুনি যিমানে নকওক যিমানে ভাল ঘৰ নবনাওক কিয় আচল মানুহৰ সন্তুষ্টি ক'ত খাদ্য গতিকে শুক্ৰবাৰে যদি আপুনি গৃহ প্ৰৱেশ কৰে তেনেহ'লে আপোনাৰ ঘৰত উত্তম খাদ্যৰ অভাৱ নহয় কাৰণ সদায় আপুনি ভাল ভোজন কৰিব কাৰণ ভোগ থাকিব বাকীটো ভালেই হ'ব গতিকে সেইকাৰণে কৈছে যে শুক্ৰবাৰে যদি গৃহ প্ৰৱেশ হয় মিলিব লাগিব আপোনাৰ গৃহ প্ৰৱেশ তাৰিখ থাকে চাব আপোনালোকক মই কৈ দিওঁ চাগে এইমতে কোৱা যায় এতিয়া আহিল তাৰ মাজত আৰু কথা এটা আহি গ'ল পক্ষ আহি যাব কেতিয়াবা কিছুমান মানে আমাৰ চাওঁতে কৈ দিয়ে যে আপোনাৰ গৃহ প্ৰৱেশ ধৰক এনে খুব কম থাকে কেতিয়াবা লক্ষ্য কৰিব আপুনি তাৰিখ তোৰ এই মাজে কেতিয়াবা উত্তম সময় থাকে নাথাকে উত্তম সময় থাকে আৰু সেইটো কৈ দিছোঁ সেইমতে দিয়ে আৰু গতিকে আপোনাৰ যিসকলে বিশেষকৈ এইবিলাক পূজা কৰে বাস্তু পূজা কৰে বা গণেশৰ পূজা পাতল কৰে তেতিয়া সেইবিলাকত কথা আহি পৰে গতিকে যদি তাৰ মাজে কৈছে পক্ষৰ কথা কি আছে যদি শুক্লপক্ষত গৃহ প্ৰৱেশ কৰে শুক্লপক্ষত কৰিলে কি হয় সেই গৃহত চুৰি নহয় শুক্লপক্ষত যদি তাৰমানে অৰ্থাৎ চুৰি হোৱাৰ ভয় নাথাকে বস্তু বাহানি আৰু যদি কৃষ্ণপক্ষত যদি গৃহ প্ৰৱেশ কৰে তেতিয়াহ'লে পক্ষ হিচাপত মাজে সময়ে ঘৰত বস্তু বাহানি চুৰি হোৱাৰ ভয় থাকে কথাবোৰ তাতে কিন্তু শাস্ত্ৰই সেইটোৱে মত দি গৈছে শুক্লপক্ষত আৰু কৃষ্ণপক্ষৰ মাজৰ পাৰ্থক্যটো সেয়ে আছে তাৰ বাহিৰে এই বিষয়টো আছে কিন্তু চাব যে গৃহ প্ৰৱেশ কৰাৰ সময়ত চাব লাগে যে লগ্ন চাব লাগে সেই লগ্নটো কি যে কি লগ্নত শুভ বুলি কোৱা আছে যে বৃশ্চিক লগ্ন ধনু লগ্ন কন্যা লগ্ন মিথুন কুম্ভ মীন আৰু মকৰ লগ্নত গৃহ প্ৰৱেশ কৰিলে গৃহস্থৰ কল্যাণ হয় এই বস্তুটো চাব কিন্তু কাৰণ তাত আছে যে বৃশ্চিক ধনু কন্যা মিথুন কুম্ভ মীন মকৰ লগ্ন এইকেইটা লগ্নত যদি আপোনাৰ গৃহ প্ৰৱেশ কৰে গৃহস্থৰ কল্যাণ হয়
ইয়াৰ অৰ্থটো হ'ল কি আপোনাৰ যিদিনা আপোনাৰ ঘৰ ল'ব সেইদিনাখনত আপোনাৰ চাব লাগে লগ্ন মানে কি সূৰ্যৰ অৱস্থান ক'ত পৰি আছে আমি যি চাওঁ সূৰ্যটো আপোনাৰ ধৰক আপোনাৰ কথা এটা ক'লোঁ যে এতিয়া ধৰক মানে বিশেষকৈ আপোনাৰ যেতিয়া সূৰ্য উদয়ৰ পৰা পিছদিনা উদয়লৈকে 12টা ঘৰত ৰাখি পৰি 12টা ঘৰত ৰাউণ্ড হয় তাৰফালে য'ৰ পৰা উঠাই হৈছে যদি আপোনাৰ উদয় যদি এতিয়া ধৰক মোটামুটি সিংহত হৈ থাকিলে আপোনাৰ ঘূৰি ঘূৰি আহি পেলাই নেক্সট দিনাখন ৰাতিপুৱাৰ আকৌ সিংহত পৰিব তাৰ সেনেকুৱা তাৰ পৰা আৰম্ভ হ'ব লগ্নটো সিংহৰ পৰাই হ'ব ফাৰ্ষ্ট ষ্টাৰ্টিংটো ঠিক সেনেকুৱা কথা কৈছোঁ যে তেতিয়া আপুনি চাব গতিকে সিদিনাত আপোনাৰ টাইমটো গম পাই যাব যিসকলে আপুনি লগ্নটো উলিয়াই ল'ব সেনেকৈ পাৰিব সূৰ্য আপুনি ক'ত থাকিব লগ্নটো আপুনি চাব লাগিব কি লগ্ন কৈছে যদি বৃশ্চিক লগ্ন হয় ধনু লগ্ন হয় কন্যা মিথুন কুম্ভ মীন আৰু মকৰ লগ্ন হয় এইকেইটা লগ্নত পৰি যায় তেতিয়াহ'লে সেই সময়ত গৃহপ্ৰৱেশ কৰিলে গৃহস্থৰ কল্যাণ হয় অৰ্থাৎ সূৰ্য ইয়াৰ ভিতৰত সেই সময়ত থাকিব লাগিব সেই ৰাশিত ওপৰত থাকিব লাগিব আৰু তাৰ বাহিৰে কোৱা আছে যে অমাৱস্যা কেতিয়া এইটো চাব কৈছে চাব কিন্তু কেতিয়া মানে নিষিদ্ধ দিছে শাস্ত্ৰই যদি অমাৱস্যা হয় যিমানে ভাল তাৰ এক টাইম নহওক কিবা কাৰণ থাকিব পাৰে নাথাকেই তথাপিতো কৈছোঁ অমাৱস্যাত চতুৰ্থী ত্ৰয়োদশী আৰু চতুৰ্দশী এই তিথি তিনিটা গৃহপ্ৰৱেশ নিষিদ্ধ চতুৰ্থী ভাল নাভাবিব সেইদৰে চতুৰ্দশীও ভাল নহয় অমাৱস্যাটো আৰু মানে কোনো নকৰে আনকি ত্ৰয়োদশীও ভাল ত্ৰয়োদশী চতুৰ্দশী এই দুটা তিথি আনফালে অমাৱস্যা চতুৰ্থী তিথি গৃহপ্ৰৱেশ নিষিদ্ধ শাস্ত্ৰ চাই ল'ব কেতিয়াবা হয় কি তাৰিখ থাকে আপোনালোকক কৈ দিছোঁ মই এটা কথা কৈছোঁ ধৰক এতিয়া আপোনাৰ চতুৰ্থী থাকিল চতুৰ্থী আপোনাৰ কেতিয়াবা কি হয় তাৰিখ থাকি যায় আৰু দেখাত আপোনাৰ মই ক'লোঁ চতুৰ্থী নহ'বও পাৰে কিন্তু চতুৰ্থী আপোনাৰ ৰাতিপুৱাৰ ভাগৰ 8টালৈকে থাকিল 8টাৰ পিছত পঞ্চমী আহি যাব কথাটো গম পালে নে গতিকে আপুনি সেনেকুৱাকৈ সময়টো আহি যাব আৰু কেতিয়াবা আপোনাৰ যদি পাৰ হৈ যায় তৃতীয়া পাৰ হৈ গ'লে চতুৰ্থী আহি যাব পাৰে চাব লাগিব কাৰণ আপোনালোকে পায়ে কিছুমান যে তিথি দুই তিথা বুলি কওঁ আমি যাক দুটা তিথি পৰি গ'লে দুই তিথিয়া বুলি কওঁ আমি সেনেকুৱা পৰি যায় সেইটো চাব লগা হয় সেইমতে চাব লাগিব গতিকে তথাপিও ত্ৰয়োদশী আৰু চতুৰ্দশীটো এই দুটা ল'ব হাক দিছে আৰু অমাৱস্যাটো আহি নালাগে চতুৰ্থীৰ মুখ্য কথা আহি পৰিল ত্ৰয়োদশী আৰু চতুৰ্দশী এই অমাৱস্যাৰে হওক বা কি আছে কৃষ্ণপক্ষৰে হওক বা শুক্লপক্ষৰে হওক এইখিনিত চাব নিজে মনত ৰাখি যাব কৈ থৈ দিলোঁ গতিকে আজিলৈকে ইমান বেছি দীঘল নকৰোঁ গতিকে যিসকলে গৃহ নিৰ্মাণ কৰি থৈ দিছে আৰু গৃহপ্ৰৱেশৰ কাৰণে মই কিছু এটা চিম্পুল আভাস দিলোঁ নিজেও জানি থ'ব লাগে বাৰকেইটা গমে পালে বাৰ ভাল বাৰ কোনকেইটা পৰে আৰু যদি আপোনাৰ গৃহপ্ৰৱেশত যদি বৃহস্পতিবাৰ পৰেতো ভালেই শুক্ৰবাৰ পৰিলেও আৰু ভাল সোম বুধ বেয়া নহয় মইতো কৈছোঁ যে শনিবাৰ মঙলবাৰ ৰবিবাৰ এই তিনিটা বাৰ ভাল নহয়ে এই বাৰ দোষেই হওক তিথি দোষে পৰি যায় বাৰ দোষো পৰি তিথি দোষো পৰি যায় আমাৰ যে কিছুমান মানুহ মৃত্যু হ'লে সময় কিছুমান চাবচোন এইবিলাকত পৰি যায় আমি পুষ্কৰ পাওঁ বুলি কওঁ সেইবিলাকক আচল কথা কৈছোঁ দুই পুষ্কৰ এক পুষ্কৰ কিন্তু পাৰি বাৰ পুষ্কৰ পাওঁ বুলি কয় যদি এটাত পায় আৰু যদি আপোনাৰ তিথিত পায় নক্ষত্ৰত পায় নক্ষত্ৰত পৰিলে আপোনাৰ তিনিটা
সেইকাৰণে এই তিনিটা বাৰে সেইকাৰণে তাতো সোমাই থৈ আছে মানুহৰ মৃত্যু সময়ত তাতে সোমাই থৈ দিছে যদি এই তিনিদিন শনিবাৰ ৰবিবাৰ মঙলবাৰৰ ভিতৰত মানুহ মৰে তেনেহ'লে আপোনাৰ পাবই দোষ কিছুমান 1 পদ 2 পদ 3য় পদ ত্ৰিপুষ্কৰ বুলি কোৱা হয় কিছুমান ক্ষেত্ৰত কিন্তু সেইকাৰণে ইয়াতো আছে গৃহপ্ৰৱেশৰ কিন্তু নিয়ম নহয় কি দিছে যে সেই বিশেষকৈ শনি ৰবি মঙ্গল সদায় এই তিনিটা বাৰ এভয়েড কৰি বাকী বাৰত আপুনি গৃহপ্ৰৱেশ কৰক আৰু তাৰ লগত এইটো মিলাব পাৰিলে ভাল আৰু মিলাব নোৱাৰিলে আৰু বেলেগ কথা যেহেতু আপোনাৰ চাই থৈ জানিব লাগে বহুত কথা আহি পৰে এনে আপোনাৰ থাকিল বুলি বিশেষকৈ ঘৰ প্ৰৱেশ তাৰ লগত বহুত কথা থাকে আপোনাৰ পৰিয়ালৰ দেখা যায় বহুত পৰিয়ালত দেখা যায় ঘৰ বন্ধাৰালে গিৰিয়েক ঘৈণীয়েকৰ ইমান আনন্দ ফূৰ্তি কিন্তু গৃহপ্ৰৱেশৰ পিছত এবছৰ নহওঁতে গিৰিয়েকৰ ঘৈণীয়েকৰ মাজত কাজিয়া পেচাল ল'ৰা বাপেকৰ লগত কাজিয়া পেচাল হৈ যায় এই গৃহপ্ৰৱেশতে ৰাখে গণ্ডগোলটো আজি কৈ থলোঁ মই গতিকে বহুত কথাই পৰে কিছুমান কথা আমি দলিয়াই পেলাব নালাগে এইবিলাক চলি আহিছে যে তোমাৰ শাস্ত্ৰটো কৈ থোৱা আছে আৰু বাস্তুশাস্ত্ৰটো কৈ থৈ দিছে এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক কুশলে থাকক ভাল হওক বুলি দিছোঁ মোৰ উদ্দেশ্যই যে এইটো এটা আনৰ কিছু হ'লেও এটা কিছু আভাস দিয়া আজি মই আপোনালোকক এইটোৱে দিলোঁ গৃহপ্ৰৱেশৰ সময় বিশেষকৈ দিন বাৰ তাৰ লগত পক্ষ এইখিনি গতিকে আৰু এটা বস্তু ৰৈ গ'ল গতিকে সেইটো বস্তু মই য'ৰ পৰা আনিলোঁ ডাটাখন তাত নাপালোঁ একচুৱেলি নক্ষত্ৰটো জানিব লাগে নক্ষত্ৰটোৰ কথা আহি পৰে কিন্তু কেইটামান নক্ষত্ৰও থাকে হ'ব কেতিয়াবা আকৌ মানে মই নক্ষত্ৰ এটা মনত পৰা নাই সেইকাৰণে মই অলপ ৰৈ দিলোঁ ইয়াতে এৰিছোঁ এইখিনিয়ে পালন কৰকচোন চাওক কমচে কম আপোনালোকে বাকীখিনি পিছতো হ'ব পঞ্জিকাত থাকেই চাই ল'ব উভৰ দিন কেতিয়াবা কিছু কথা যাব